নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। আছাম DLED পেড এক্সামৰ বাবে মই আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণ তথ্য দিম। কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে কেতিয়ালৈ আপোনালোকৰ লাষ্ট ডেট হ'ব আৰু আপোনালোকৰ ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কোনসকলে আবেদন কৰিব পাৰিব আৰু 2026 বৰ্ষত DLED অনুষ্ঠিত হ'বনে নাই আৰু যিসকলে এতিয়া নতুনকৈ DLED পেড এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি আৰু যিসকল নতুনকৈ আছাম DLED এণ্ট্ৰেন্স এক্সাম আৰু আপোনালোকে কৰ্চটো কৰিব বিচাৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হয়। ঠিক আছে, ইয়াত মই সম্পূৰ্ণ তথ্য দিম। যিসকলে এইবাৰ পোনপ্ৰথম আছাম DLED পেড এক্সাম দিব তেওঁলোকৰ বাবেও ভিডিঅ'টো। ঠিক আছে, আপোনালোকে মন দি শুনিব। মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে এইটো হৈছে আপোনালোকৰ ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন। ঠিক আছে, ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যনৰ হয় 2026ৰ বাবে। আৰু ইয়াত আপোনালোকৰ বহুতে ইয়াত সেইটো আপোনালোকৰ এণ্ট্ৰি টেষ্ট হয়। ঠিক আছে, আপোনালোকৰ PET মানে হ'ল প্ৰি এণ্ট্ৰি টেষ্ট। আপোনালোকে এডমিশ্যন কৰাৰ আগত এই পৰীক্ষাত ভাল মাৰ্ক পাই ফালে আপোনালোকে উত্তীৰ্ণ হ'লেহে আপোনালোকে কৰ্চটো কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ এইটো SCERT আৰু NCERTৰ আণ্ডাৰত হয়। ঠিক আছে, আৰু আপোনালোকক মই এই ভিডিঅ'টো সম্পূৰ্ণ জনাই দিম যে কোনসকলে ইয়াত আবেদন কৰিব পাৰিব এজ লিমিট এডুকেশ্যন কোৱালিফিকেশ্যন। ঠিক আছে, ইয়াত মই পোনপ্ৰথমতে জনাই দিছোঁ যে আপোনালোকে DLEDৰ ফুল ফৰ্মটো আপোনালোকে বুজিয়ে পালে, ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন। ঠিক আছে, আৰু ইয়াত SCERT আৰু NCERTয়ে কণ্ডাক্ট কৰে। ঠিক আছে, আৰু এই প্ৰত্যেক বছৰে 4000+ চিট আহে আৰু আপোনালোকে প্ৰত্যেক বছৰে কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকৰ এই কৰ্চটো হৈছে 2 বছৰীয়া কৰ্চ। ঠিক আছে, 2 বছৰীয়া কৰ্চ আৰু আপোনালোকে ইয়াত 4টা আপোনালোকৰ ছেমিষ্টাৰ থাকিব। ঠিক আছে, ইয়াত আপোনালোকৰ প্ৰাইভেটো থাকিব আৰু গভৰ্ণমেণ্টো থাকিব। ঠিক আছে, ইয়াত আৰু আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকৰ ইলিজিবিলিটি আপোনালোকৰ কি হ'ব লাগিব। আপোনালোকে পোনপ্ৰথমতে ইয়াতে মই আপোনালোকক সুন্দৰকৈ বুজাই দিছোঁ। ঠিক আছে, তেতিয়া আপোনালোকে বুজি পাব। ইয়াতে পোনপ্ৰথমতে মই আপোনালোকক দেখুৱাই দিছোঁ। ঠিক আছে, আপোনালোকৰ ইলিজিবিলিটিখিনি আপোনালোকক পোনপ্ৰথমতে দেখুৱাইলোঁ, তাৰপিছত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ জনাই গৈ থাকিম। আৰু আপোনালোকে যদি এইবাৰ নতুনকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে তেন্তে মই আপোনালোকক কেইখনমান বুক ৰেফাৰেঞ্চ কৰিম। এই ডিছক্ৰিপশ্যনত ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আছে, নতুবা এই ভিডিঅ'ৰ ছাইডতে আপোনালোকে দেখিবই লিংকটো ক্লিক কৰি আপোনালোকে বাই কৰিব পাৰিব। ঠিক আছে, পোনপ্ৰথমতে মই আপোনালোক জনাই দিছোঁ এইটো 2 বছৰীয়া কৰ্চ হয়। ঠিক আছে, এইটো মই আপোনালোক জনাই দিলোঁ যে এইটো 2 বছৰীয়া কৰ্চ হয়। ইয়াতে মই আপোনালোকক সুন্দৰকৈ জনাই দিছোঁ। ঠিক আছে, ব্লেংক পেজ পাইছোঁ, ইয়াতে জনাই দিছোঁ। এইটো হৈছে আপোনালোকৰ বাবে 2 বছৰীয়া কৰ্চ। ঠিক আছে, সকলোৱে জানিলে DLEDটো হৈছে আপোনালোকৰ যিটো DLED এইটো হৈছে 2 বছৰীয়া কৰ্চ। ঠিক আছে, এইটো 2 ইয়াৰ্ছ কৰ্চ। ঠিক আছে, 2 ইয়াৰ হয়। ঠিক আছে, 2 ইয়াৰ্ছ হয়। আৰু ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব মিনিমাম। ঠিক আছে, মিনিমাম HS পাছ হ'ব লাগিব উইথ 50%। ঠিক আছে, উইথ 50% লাগিবই। যিসকল SC ST কেটেগৰীৰ পৰা বিলং কৰে তেওঁলোকৰ কিন্তু 45% হ'লেও তেওঁলোকে পাৰিব। ঠিক আছে, 45% হ'লেও তেওঁলোকে পাৰিব। ইয়াতে আপোনালোকক মই জনাই দিলোঁ 2 বছৰীয়া কৰ্চ আৰু আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন HS পাছ উইথ আপোনালোকৰ 50%। SC ST সকলে আপোনালোকৰ 45% হ'লেও হ'ব, অৰ্থাৎ আপোনালোকে 5% ৰিলেক্সেশ্যন পাই আছে। ঠিক আছে, আৰু আপোনালোকৰ এইটো ইয়াতে পোনপ্ৰথমতে কেতিয়া আপোনালোকৰ এপ্লাই হ'ব সেইটো মই আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ এপ্লাই মাৰ্চ মাহৰ লাষ্ট উইক নতুবা আপোনালোকৰ ছেকেণ্ড উইক। ঠিক আছে, মাৰ্চৰ লাষ্ট উইক নতুবা আপোনালোকৰ ছেকেণ্ড উইকত আপোনালোকে ইয়াৰ এডভাৰটাইজমেণ্টটো আপোনালোকে পাই যাব। যিটো নেকি এপ্লাই আপোনালোকে সেইটো পাই যাব। ঠিক আছে, আপোনালোকৰ এপ্ৰিললৈকে আপোনালোকৰ এপ্লাই হৈ থাকিব। ঠিক আছে, মাৰ্চৰ পৰা আপোনালোকৰ এপ্ৰিললৈকে আপোনালোকৰ যিটো নেকি এপ্লাই প্ৰচেছ সেইটো চলি থাকিব। ঠিক আছে, সেইটো চলি থাকিব। ইয়াৰ পিছতে আপোনালোকৰ এক্সাম কেতিয়া হ'ব? আপোনালোকৰ এক্সাম জুনত। ঠিক আছে, আপোনালোকৰ জুনত হ'ব আৰু আপোনালোকৰ ৰিজাল্ট জুলাইত দিব আৰু আপোনালোকৰ আগষ্টৰ পৰা। ঠিক আছে, আপোনালোকৰ আগষ্টৰ পৰা
আপোনালোকৰ আগষ্টৰ পৰা যিটো নেকি কোৰ্চ সেইটো ষ্টাৰ্ট হ'ব আপোনালোকৰ আগষ্টৰ পৰা কোৰ্চটো ষ্টাৰ্ট হ'ব ঠিক আছে আগষ্টৰ পৰা আপোনালোকৰ কোৰ্চ যিটো নেকি কোৰ্চ হয়তো ষ্টাৰ্ট হ'ব ঠিক আছে তেতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাব পাৰিম যে আপোনালোকৰ ঠিক আছে আপোনালোকৰ যিটো নেকি এক্সাম প্ৰচেছ ঠিক আছে আপোনালোকৰ 3 মান্থ পাব আপোনালোকে এপ্লাই কৰাৰ পিছতে ঠিক আছে আপোনালোকে মাৰ্চ মাহ পাব এপ্ৰিল পাব জুন পাব ঠিক আছে জুন মাহটো গোটেই নাপায় কিন্তু ঠিক আছে জুন মাহটো গোটেই নাপায় যিসকলে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে তেওঁলোকে নিশ্চয় আগৰ পৰা কৰিছে আৰু যিসকলে এতিয়া নতুনকৈ তেওঁলোকে আৰম্ভণি কৰিব বিচাৰিছে তেওঁলোকৰ বাবেও ভাল খবৰ যে আপোনালোকে এই কোৰ্চটোত কি কি ছাবজেক্ট থাকিব সেইখিনি জনাই দিছোঁ আপোনালোকৰ আছাম স্পেচিফিক জিকে ঠিক আছে আপোনালোকৰ আছাম স্পেচিফিক জিকে লাগিব তাৰপিছত আপোনালোকৰ যিটো নেকি ছ'চিয়েল চায়েন্স ঠিক আছে ছ'চিয়েল চায়েন্স বা মই শ্বৰ্ট ফৰ্মত লিখি দিছোঁ ঠিক আছে ASM আপোনালোকৰ জিকে স্পেচিফিক লাগিব SS ছ'চিয়েল চায়েন্স আপোনালোকৰ লাগিব ক্লাছ আপোনালোকৰ 8 ষ্টেণ্ডাৰ্ড আৰু আপোনালোকৰ GS জেনেৰেল নলেজ এইটো আপোনালোকৰ ক্লাছ 8 ষ্টেণ্ডাৰ্ড লাগিব ঠিক আছে ইয়াৰ পিছতে আপোনালোকক মই জনাই দিছোঁ ঠিক আছে আপোনালোকে জেনেৰেল চায়েন্সটো অৰ্থাৎ GS টো আপোনালোকক 8 ষ্টেণ্ডাৰ্ড লাগিব ঠিক আছে 8 ষ্টেণ্ডাৰ্ড লাগিব আৰু লগতে মেথছ আৰু ৰিজনিং ঠিক আছে মেথছ আৰু ৰিজনিং ঠিক আছে মেথছ আৰু ৰিজনিং ক্লাছ 8 ষ্টেণ্ডাৰ্ড হয় আৰু ৰিজনিঙো 8 ষ্টেণ্ডাৰ্ড হয় ঠিক আছে 8 ষ্টেণ্ডাৰ্ড হয় ঠিক আছে 8 ষ্টেণ্ডাৰ্ড হয় আপোনালোকৰ এইটো ৰিজনিং মানে 8 ষ্টেণ্ডাৰ্ড মানে এইকাৰণে কৈছোঁ 8 ক্লাছৰ ল'ৰা ছোৱালীও জানিব পাৰে ঠিক আছে ঠিক তেনেধৰণে ইয়াত 8 ষ্টেণ্ডাৰ্ড কোৱা হয় ৰিজনিংটো বেচিকেলি ক্লাছ 8 নাথাকে বাৰু কিন্তু ষ্টেণ্ডাৰ্ডটো 8 হ'ব আপোনালোকৰ সহজতে আপোনালোকে কৰিব পাৰিব ঠিক আছে এতিয়া আপোনালোকৰ যদিহে মই আপোনালোকক ক'বলৈ যাওঁ আপোনালোকৰ এতিয়াও 3 মাহ আছে আপোনালোকৰ ঠিক আছে 3 মাহত আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছাম DLED এণ্ট্ৰেন্স এক্সাম কোৱালিফাই কৰিব পাৰিব ঠিক আছে এতিয়া মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ কোনখন আপোনালোকে ডিষ্ট্ৰিক্টত চিলেক্ট কৰিলে আপোনালোকে সহজতে পাব ঠিক আছে প্ৰথমতে আপোনালোকে বৰপেটা হ'ব বিশ্বনাথ হ'ব আপোনালোকৰ কামৰূপ হ'ব এই 3খন মই আপোনালোকক প্ৰিফাৰেঞ্চ দি দিছোঁ এই 3খনৰ ভিতৰত যিকোনো দিব পাৰে আপোনালোকে যে নিয়াৰেষ্ট হয় আৰু আপোনালোকে যে এক্সামটোৰ যদি আপোনালোকে কম নাম্বাৰতে যদি পাব বিচাৰিছে তেন্তে ইয়াতে লগাব লাগিব ঠিক আছে তাৰপিছত আপোনালোকৰ অন্য উপায় নাই যদিহে আপোনালোকে এক্সামলৈ কোনো চিন্তা নকৰে তেন্তে আপোনালোকে যিকোনো নিয়াৰেষ্ট এখন আপোনালোকে ডিষ্ট্ৰিক্টতে চিলেক্ট কৰিব পাৰিব ঠিক আছে আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ একেবাৰে নাপাহৰিব ঠিক আছে আৰু যিকেইখন ইম্পৰ্টেণ্ট বুক হয় মই ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে ক্লিক কৰি বাই নাও কৰি আপোনালোকে বুকখন অৰ্ডাৰ কৰি ল'ব পাৰে ঠিক আছে বহুত গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ এইটো যিকেইখন বুক মই আপোনালোকক দিছোঁ সেইকেইখন বুক ইম্পৰ্টেণ্ট আৰু গোটেইখিনি ৰিচাৰ্চ কৰি পেলাই বুকটো বনোৱা হৈছে ঠিক আছে কিতাপটো ঠিক আছে আৰু আপোনালোকে মোৰ ওপৰত বিশ্বাস কৰিছে সেইবাবে মই আপোনালোকক এই বুককেইখন মই কমেণ্ট ছেকশ্যনত আৰু আপোনালোকে ডিছক্ৰিপ্ট ছেকশ্যনত আপোনালোকে পাব আৰু আপোনালোকে যিটো নেকি ভিডিঅ'ৰ ছাইডত পাব ঠিক আছে ধন্যবাদ